নমস্কাৰ, আপোনালোক সকলোকে মোৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক মোৰ 10 মহীয়া ছোৱালীজনীক পুৱাৰ জলপানত কি দিওঁ তাকে দেখুৱাবলৈ লৈছোঁ। মই পিঠাগুড়িৰ বাবে আঢ়ৈ চাউল ব্যৱহাৰ কৰা নাই, উখোৱা চাউল ব্যৱহাৰ কৰিছোঁ। উখোৱা চাউল অলপ সোনকালে হজম হয়। আগতে তাই বৰ গেছৰ প্ৰব্লেম দিছিলে, সেইবাবে মই উখোৱা চাউল ব্যৱহাৰ কৰোঁ আজিকালি। মই চাউলখিনি এঘণ্টামান সময় তিয়াই ৰাখিলোঁ, এঘণ্টা 1.5 ঘণ্টামানেই ৰাখিলোঁ। তাৰপিছত চাউলখিনি মই এখন ডলাত শুকুৱাই ল'লোঁ। শুকোৱাৰ পাছত মই পিঠাখিনি খুন্দি পানি এতিয়া মই কেৰাহী এখনত ভাজি লৈছোঁ, যাতে পানীটো টুকি যায়, নহ'লে ষ্ট'ৰ কৰি থ'বলৈ দিগদাৰ হ'ব। এতিয়া মই সেইখিনি ভজাৰ পাছত আকৌ মিক্সিত অলপ পিচি পানি গুড়ি কৰি ল'লোঁ। তেনেকৈ টেমাত ভৰাই থৈ দিওঁ, বহুত দিনলৈ যায়। এতিয়া মই এটা চচত 2 চামুচ পিঠাগুড়ি আৰু 1 চামুচ অ'টছ দিছোঁ। তাৰপিছত এটা আলমণ্ড মই পিচি দি দিছোঁ।